বাট প্ৰথমটো ভয় লাগিছিলে মানে ভয় আৰু নাৰ্ভাছ একচুৱেলি ভয় নহয় নাৰ্ভাছ পাছতকৈ মানে ইমান মানে নিজৰ ভণ্টি বুলি ইমান মৰম কৰিলে বাহঁতে মৰম কৰিলে আৰু বাহঁতে নহয় মানে চব ছিনিয়ৰ হয় মই নতুন চব ছিনিয়ৰ তেখেত সকলোৱে মানে মিলি পিনি ইমান মৰম মানে এজ এ জুনিয়ৰ হিচাপে নহয় নতুন হিচাপে নহয় মানে সঁচাকৈ তেখেতৰ ভণ্টি হিচাপে মানে মোক মৰম দিলে তো সেইখিনি ভয়টো গুচি গ'ল আৰু বহুত ভাল অকল দাদাই নহয় মানে বা মানে বাকী যিমানখিনি মানে মই প্ৰথমতে এটা কথা সুধি ল'ব বিচাৰিছোঁ যে জুবিন গাৰ্গক চিনি পোৱা বয়সটো কিমান আছিলে মই এতিয়া ক্লাছ 2-3 আছিলোঁ ক্লাছ 2-3 আৰু কেইজন মানুহৰ লগত এতিয়া যেতিয়া আগতে চেপন বিহুত আহে ন তো এনেকৈ বহুত ফটো মাৰিবলৈ এনেকৈ যাওঁ আৰু লাইন পাতোঁ তেতিয়া আমি মানে ফটো মাৰিছিলোঁ তেতিয়া আমাৰ তাৰপৰা যেতিয়া মই ক্লাছ 11 বা 10ত পাইছোঁ তেতিয়া মানে আমাৰ নিচাহঁতে তেতিয়া মানে লৈ যায় আৰু এই আমাৰ ছোৱালীজনী ফটো এখন মাৰে মই যাওঁ আৰু এনেকৈ টিকি পিনি এনেকৈ তো তেতিয়াৰ পৰা আজি এইটো মানে পৰ্যায় পাইছোঁ তো বহুত লাকি আৰু প্ৰথমতে মোৰ ভৰিকেইটা এনেকৈ মানে ফাৰ্ষ্ট ডে শ্বুটটোত মানে মোৰ ভৰিটো এনেকৈ কপি আছে বায়ে সুধিছে কি কৈছে জুবিনৰ লগত এক্টিং কৰিছোঁ ভয় লাগিছে এনেকৈ নাৰ্ভাছ মানে আছিলোঁ বাকী সেই চিনবিলাক শ্বুট কৰোঁতে ৰোমেণ্টিক চিন এটাই হওক বা জুবিন দাক ওচৰৰ পৰা পোৱা চিন এটাই হওক সেই চিনবিলাক শ্বুট কৰোঁতে কিবা অসুবিধা হৈছিল নে কিবা খুহুতীয়া কথা বতৰা আছিল নে কিবা নাই তাতে ধেমালি কৰে মানে মোক মানে কি বুলি কয় এইটো ফেমিলিয়াৰ কৰিবলৈ মানে ধেমালি কৰিছিলে বাট প্ৰথমটো ভয় লাগিছিলে মানে ভয় আৰু নাৰ্ভাছ একচুৱেলি ভয় নহয় নাৰ্ভাছ পাছতকৈ মানে ইমান মানে নিজৰ ভণ্টি বুলি ইমান মৰম কৰিলে বাহঁতে মৰম কৰিলে আৰু বাহঁতে নহয় মানে চব ছিনিয়ৰ হয় মই নতুন চব ছিনিয়ৰ তেখেত সকলোৱে মানে মিলি পিনি ইমান মৰম মানে এজ এ জুনিয়ৰ হিচাপে নহয় নতুন হিচাপে নহয় মানে সঁচাকৈ তেখেতৰ ভণ্টি হিচাপে মানে মোক মৰম দিলে তো সেইখিনি ভয়টো গুচি গ'ল আৰু 10-15 মিনিট পিছত গ'ল কিমান ভয় কি ওলাইছে ৰাইজে চিনেমা হলত গম পাব মই ধ্যানীৰ কথা জুবিন দাৰ পৰা জানিব বিচাৰিম জুবিন দাই কি কয় সহ অভিনেত্ৰী হিচাপে কাম কৰে ধ্যানীৰ লগত চাই ভাল ফ্ল'য়িং আৰু ফ্ৰী ফ্ল'য়িং চ' ফটকৈ এডপ্ট কৰিব পাৰে কিবা কিবি আৰু কিছুমান শ্বুটিঙত খুব উৎপাত কৰি থাকে চান্স পালে নাচি থাকে খালি বোলে এনি টাইম নাচি থাকে এজনী মানে এনেই বহি নাথাকে নাচি থাকে মাজতে আমি কিবা এটা ৰীল নিচিনা দেখিছিলোঁ আপুনি কৈছিলে তই মোক মন্ত্ৰমুগ্ধ কৰি দিলি সেইবিলাক আমি কৰি আছিলোঁ কিবা কিবি উৎপাত আৰু শ্বুটিঙৰ মাজত কিন্তু সেই আৰু উৎপাত কৰি থাকিলে ভাল শ্বুটিঙত জমি থাকে আৰু তেতিয়া চবৰে সহজ হয় কাম কৰিবলৈ চ' সেইকাৰণে কাম কৰি খুব ভাল লাগিলে আৰু জুবিন দাৰ চিনেমা বুলিলে আমি সংগীতৰ কথা পাতিব লাগিব চিনেমাখনৰ সংগীত আপুনি কৰিছে মই দুটা গান আছে বেকগ্ৰাউণ্ড মই অকণ চাই দিছোঁ কৰি থাকোঁতে পৰাণে কৰিলে কাৰণ মোৰ কিবা কিবি বেলেগ কামো আছিলে বেলেগ চিনেমা কাম আছিলে বাকী গান দুটা মই নিজে কৰিছোঁ এটা গান ইতিমধ্যে ওলাইছে ইউটিউবত বুলি সেইটো প্ৰথম ৰিলিজ দিছোঁ তাৰপিছত ঝুমুৰটো ওলাইছে কেইদিনমান আগতে আৰু এটা টাইটেল ছং হিচাপে এটা আছে সেইটো মই কৰা নাই এইটো বেলেগে কৰিছে বম্বেৰ কোনোবাই কৰিছে বাকী তেনেকৈ বাকী মিউজিক অৰিয়েণ্টেড আৰু বেকগ্ৰাউণ্ড মিউজিক গান বেছি অহা নাই ষ্টৰিটোৰ কাৰণে দুটা গানেৰেই কাভাৰ কৰা হৈছে গোটেই চিনেমাখন গতিকে আজিৰ তাৰিখত যদি আপুনি মন কৰে যে অসমৰ নৱপ্ৰজন্মই আপুনি বাৰে বাৰে কৈ থাকে যে ৱৰ্ল্ড মিউজিক শুনিব লাগে ৱৰ্ল্ড চিনেমা চাব লাগে অসমৰ নৱপ্ৰজন্মই আজিৰ তাৰিখত হলিউডৰে হওক বা অন্য দেশৰে হওক ইৰাকৰ মুভিখিনি চাবলৈ আৰম্ভ কৰিছে গতিকে চিকাৰত যিহেতু বাহিৰতো শ্বুট আছে বাহিৰৰো বহুখিনি ছিকুৱেঞ্চ আছে অসমৰ নৱপ্ৰজন্মই যিখিনি ৱৰ্ল্ড চিনেমা চাবলৈ ধৰিছে কেনেকুৱা ধৰণৰ চিনেমা সোৱাদ তেওঁলোকে চিকাৰত পাব অকণমান যিহেতু বাহিৰত যেতিয়া শ্বুটিং কৰা হয় তেতিয়া গোটেই কাৰবাৰটো বেলেগ হৈ যায় কাৰণ জেগা বেলেগ পৰিৱেশ বেলেগ বতাহ বেলেগ মানুহবিলাক বেলেগ চ' সেই টেষ্টটো পাব এটা বাহিৰৰ ফৰেইন কাণ্ট্ৰি টেষ্ট আৰু ৱৰ্ল্ড চিনেমা চোৱাসকলেতো ভালেই পাব কাৰণ তেওঁলোকে বিভিন্ন ধৰণৰ সোৱাদ পায় সোৱাদৰ চিনেমা চায় মই নিজেও চাওঁ তেনেকৈ গতিকে সেই টেষ্টটো আমি দিবলৈ সক্ষম হ'ম যেন লাগিছে